Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে FCI বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ সো নতুনকৈ চাকৰি মুকলি কৰিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এছকেটে বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে ফাইনালি আপোনালোকৰ FCI বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে সো সকলোখিনি কথা জনাই আছো খাদ্য বিভাগৰ ফালৰ পৰা ভেকেন্সি আপোনালোকৰ কাৰণে আহি গল সো সকলোখিনি কথা জনাই আছো ভিডিঅটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅটো আগবঢ়াৰ কথা আপোনালোকক জনাব বিচাৰিছে যদি আপোনালোকে এডিআই থিপনৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ফৰ এক্সাম্পল এতিয়া FCI কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰিছে তেন্তে আমাৰ টিমত হ'ব এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে কিয়নো এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু এই কোৰ্সটো আপোনালোকৰ সুবিধা হক বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় যেটো সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক সো এতিয়ালৈ কেনেকৈ বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰপৰা WhatsAppত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এটা মই আপোনালোকক ডিটেইলছ জনাই দিম যে কোৰ্সটোত আপোনালোকে কি লাভ কৰিব বা কোৰ্সটো কি হয় এডিআই থিপনৰ দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 বেস কোৰ্স 2026 and 2027 এডিআই থিপনৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেস কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াৰলৈকে 10,000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10,000 প্লাস প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানকে সাবজেক্ট যিখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰপিছত কি সাবজেক্ট বা ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব এনেকৈ সকলোখিনি কভাৰ কৰি থোৱা আছে লগতে আপোনালোকে ইংলিশ গ্ৰামাৰো পাব আৰু লগতে আপোনালোকে অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ আছে আৰু লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব আৰু আপোনালোকে কোৰ্স যেটো হয়তো 2026-27 বৰ্ষৰ যেটো সিলেবাস হয় তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স হয় সো সোনকালে কৈ বাই কৰি লওক আৰু আহিলো আপোনালোকে বিশেষকৈ জনাব বিচাৰিছো যে সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি আছে পলিটি আছে ইকোনমি আছে জিওগ্ৰাফি আছে আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওৱৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ কৰি সেপাৰেট কৰি আপোনালোকে লাভ কৰিব পাৰিব সো এটা বেষ্ট অপৰচুনিটি হয় সো যদি আপোনালোকে ভাবিছে যে এই এক্সামৰ ক্ষেত্ৰত সিলেকশন সমূহ লাভ কৰিম বুলি লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত সিলেকশন সমূহ লাভ কৰিম বুলি ফৰ এক্সাম্পল FCI হওক বা খাদ্য বিভাগৰ ভেকেন্সি ক্ষেত্ৰত তেন্তে এতিয়াই গৈ কোৰ্সটো বাই কৰি লওক আৰু সিলেকশন সমূহ নিজৰ হাতত ৰাখি লওক সো এটা দেখিব যে FCI ফুড ডিপাৰ্টমেন্টৰ পৰা ভেকেন্সি কিনি আহি গল টোটাল ভেকেন্সি আছে 35,560 প্লাস ভেকেন্সি এটা দুটা ভেকেন্সি নহয় 35,560 টা ভেকেন্সি খাদ্য বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিলে সো এপ্লাই অনলাইন যোগে কৰিব পাৰিব সো এটো এটা বেষ্ট অপৰচুনিটি হয় সো সময় দেৰি নকৰিব সোনকালে আপোনালোকে আবেদনসমূহ কৰিলে খাদ্য বিভাগৰ যেটো ভেকেন্সি আহিছে সময়ৰ সদব্যৱহাৰ কৰক কিয়নো পিছলৈ সাৰ্ভাৰৰ প্ৰবলেম দেখাই দিব সো সোনকালে আবেদনসমূহ কৰিলে খাদ্য বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে মে মাহৰ 9 তাৰিখে নটিফিকেশন ৰিলিজ কৰি দিছে সো এ দেখিব আছে ফুড ডিপাৰ্টমেন্ট 2026 অৰ্গানাইজেচন দেখিছে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া FCI ফালৰ পৰা কেটেগৰী আছে দেখিব আছে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 চাৰিটা কেটেগৰী ভেকেন্সি আপোনালোকে দেখিবলৈ পাব মেনেজাৰ হওক এসিস্ট্যান্ট গ্ৰেড 2 হওক জুনিয়ৰ ইঞ্জিনিয়াৰ হওক স্টেনো গ্ৰেড 2 হওক এনেকৈ আপোনালোকে ভেকেন্সি সমূহ দেখিবলৈ পাব সো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে যদি আপোনালোকে ভাবিছে আবেদনসমূহ কৰিম বুলি তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব সেইখিনি কথা ক'লবে তাৰ কাৰণে আমাৰ যেটো কোৰ্সটো বাই কৰিলে প্ৰিপাৰেচন সমূহ কৰিব কাৰণ সেই কোৰ্সতে সকলোখিনি ইনক্লুডিং আছে আৰু এই যেটো ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া ফালৰ ভেকেন্সি খিনি মুকলি হৈছে তাত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 দুই সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব হেল্পাৰ পিয়ন আৰু ৱাচমেনৰ পৰা সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব টোটাল 35,560 ভেকেন্সি মুকলি কৰিছে এপ্লাই মোড অনলাইন যোগে কৰিব পাৰিব হু কেন এপ্লাই যে ক'ব যাও অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো FCI ৰিক্ৰুটমেন্ট আপোনালোকৰ কাৰণে মুকলি কৰিছে বয়স সময়সীমা 18 পৰা 25 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ আপোনালোকে লাভ কৰিব পাৰিব সো বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে অপৰচুনিটি মিছ নকৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে বা আবেদনসমূহ কৰিব বিচাৰে তেন্তে সময়ৰ সদব্যৱহাৰ কৰক আবেদনসমূহ কৰাত লাগি যাওক সময়ৰ সদব্যৱহাৰ কৰক আৰু আবেদনসমূহ আপোনালোকে কৰা আৰম্ভ কৰক আৰু এডুকেশ্যন কোৱালিফিকেশনৰ কথা মই আপোনাক জনালো সো ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ এনেকৈ আপোনালোকে ডকুমেন্টছখিনি প্ৰয়োজন হ'ব সো যিখিনি ডকুমেন্টছৰ কথা ক'লো সেই ডকুমেন্টছখিনি হ'লে আপোনালোকে
আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু ইলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু আবেদন কৰিবৰ কাৰণে কি ডকুমেন্টছ লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ এনেকুৱা ডকুমেন্টছখিনি প্ৰয়োজন হ'ব হাউ টু এপ্লাই এই ভেকেন্সিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিবৰ কাৰণে এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আবেদনসমূহ কৰিব পাৰে লগতে আমাৰ যেটো টিমৰ পৰা প্ৰস্তুত কৰা আছে কোৰ্স এডিআৰটি লগতে অসমৰ যিকোনো কম্পিটিটৰ সোনকালে বাই কৰিব 50% অফাৰ চলি আছে সোনকালে গৈ বাই কৰি লওক